বিমল ভূষণ মহন্ত এবাৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ সতীৰ্থ প্ৰাঞ্জিতে এটা পৰিৱেশ দেখুৱাইছে এয়া দিনৰ ভাগৰ দৃশ্য কিন্তু আপুনি যদি চাই নিখাৰ ভাগতো কিন্তু ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো বেলেগ হৈ পৰে নিজৰ কাৰোবাৰ ঘৰত পাৰ্কিং নাই বা বাহন ৰখাবলৈ ঠাই নাই গতিকে ব্যৱহাৰ কৰে ৰাজপথ চোৱা খাৰি খাৰিকৈ আপুনি মহানগৰৰ অলিয়ে গলিয়ে মহানগৰৰ বৃহৎ যি ৰাজপথসমূহ আছে তাৰ কাষতে বাহনসমূহ ৰখাই থৈ দিয়ে গতিকে যান বাহন আৰক্ষীয়ে কেৱল হেলমেটবিহীন চালকক ফাইন কাটিয়ে দায়িত্ব সামৰে নেকি এইসমূহ দিশ তেওঁলোকে চোৱাটো কি জৰুৰী নহয় নেকি বিমল ভূষণ মহন্ত আপোনাৰ কাষলৈ আহিছোঁ মঞ্জিত মই উপস্থিত আছো ত্ৰিপুৰা ৰোডত কিছুদিন পূৰ্বে এই মোৰ পিছফালে এটা এনে ধৰণৰ দুৰ্ঘটনা হৈছিল যে নিখাৰ ভাগত এখন বাহনে আহি এই পথৰ কাষত পাৰ্ক কৰি থোৱা এখন কমাৰ্চিয়েল বাহনত খুন্দা মাৰি এটা দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু সেই স্থানত মই উপস্থিত আছো ইয়াৰ পিছত ঘটনা এটা হ'ল ঘটনাটোৰ পিছত কোনোবাই শিক্ষা ল'লে নে তাৰ পিছত কিবা পৰিৱৰ্তন হ'ল নে সেই দৃশ্য দেখুৱাবলৈ আজি মই ইয়ালৈ আহিছো ত্ৰিপুৰা ৰোড আপুনি চাওক এই কমাৰ্চিয়েল যিখিনি বাহন আছে এই বাহনসমূহ আপুনি দেখিছেনে এইসমূহ বাহন গধুৰ বাহন লৈ বিভিন্নজন ব্যৱসায়ীয়ে বিভিন্ন ব্যৱসায় কৰি আছে কিন্তু এই ব্যৱসায় কৰা ব্যৱসায়ীসকলে চৰকাৰীভাৱে যিখিনি স্থানত গাড়ী পাৰ্কিং কৰিবলৈ দিয়া হৈছে তাত তেওঁলোকে পাৰ্কিং নকৰে কাৰণ কৰবাত তেওঁলোকে এটা মাহিলী পাৰ্কিং ফিজ দিব লাগিব সেই কথা তেওঁলোকে দিব নিবিচাৰে তেওঁলোকে ব্যৱসায় কৰিছে ব্যৱসায় কৰাত কোনো আপত্তি নাই কিন্তু তেওঁলোকে ব্যৱসায় কৰি নিৰ্দিষ্ট স্থানত এই গাড়ীসমূহ পাৰ্কিং নকৰে আপুনি মই কেমেৰাটো পেন কৰিম এই গোটেই পথ চোৱা আপুনি চাওক ইয়াত যিসমূহ বাহন দেখিব সেই বাহনসমূহ ইয়াত গধুৰ বাহন নিখাৰ ভাগত এনেধৰণেই থাকে পথটোৰ দুয়ো কাষে আপুনি চাওক আমি কেমেৰাটো ঘূৰাই দিছোঁ পথটোৰ দুয়ো কাষে আপুনি যিমান দূৰলৈকে চাব এনেধৰণৰ গধুৰ বাহন থাকিব ইয়াত ট্ৰাক থাকে স্কুল বাছ থাকে চিটি বাছ থাকে বিভিন্ন ধৰণৰ বাহন ইয়াত থাকে আৰু এই বাহনসমূহে ইয়াত যে থাকে তেওঁলোকে কিন্তু ইয়াত ৰখাই থোৱাৰ বাবে আজিলৈকে কোনো ব্যৱস্থা নহল ইয়াৰ পূৰ্বে কিছুদিন পূৰ্বে দুৰ্ঘটনা হৈছে দুৰ্ঘটনা হোৱাৰ পিছতো যান বাহন শাখাৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়া কথাটো হ'ল আজিৰ পৰা মাত্ৰ 24 ঘণ্টাৰ পূৰ্বে যিটো দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাটো এনেধৰণে ৰখাই থোৱা এখন ট্ৰাকৰ বাবে হৈছিল আজি আৰক্ষী সাৰ পালে আজি আৰক্ষীয়ে ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰিছে কিন্তু ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সমস্যাটো সমাধান হ'ব নেকি মোৰ সোঁফালে চাওক আজি বহুদিন ধৰি ইয়াত এই যে জেনেৰেটৰ এই জেনেৰেটৰকেইটা লৈ জেনেৰেটৰ যিজন স্বত্বাধিকাৰী তেওঁ ব্যৱসায় কৰি আছে তেওঁ নিজৰ ঘৰত পাৰ্কিং নাই কিন্তু চৰকাৰীভাৱে যদি পাৰ্কিং যিখিনি স্থানত দিয়া হৈছে তেনেকুৱা এটা স্থানতে তেওঁ গাড়ী কেইখন ৰাখিব পাৰে তেওঁ নাই ৰখা ইয়াৰ সমান্তৰালকৈ আপুনি যদি চাই এইটো এটা শ্বপিং মল খুলিছে এওঁলোকৰ ইয়ালৈ কাষ্টমাৰ যি আহিব কাষ্টমাৰে গাড়ী ক'ত ৰাখিব ৰাস্তাৰ ওপৰত ৰাখিব লাগিব এওঁলোকক অনুমতি কোনে দিছে এওঁলোকক অনুমতি ইয়াত দিছে ৰাস্তাৰ ওপৰত গাড়ী ৰাখি শ্বপিং মল চলাবলৈ অনুমতি দিছে প্ৰশাসনে ভাবিব লাগে নাই প্ৰশাসনে যে তেওঁলোকৰ নিৰ্দিষ্ট ইমান মানুহ গেডাৰিং হ'ব তেওঁলোকে এটা পাৰ্কিং প্লেচ লাগে ঠিক একেদৰে আপুনি যদি দূৰলৈ চাই ইয়াৰ যিমান দূৰলৈকে কিছু দূৰ আগত ৰিলায়েন্সৰ দৰে বিশাল বজাৰ আছে ৰিলায়েন্সৰ প্ৰতি কেইখন বাহন তেওঁলোকৰ কেম্পাছৰ ভিতৰত ধৰে জানে খুব বেছি 10ৰ পৰা 12খন বাহন তেওঁলোকৰ কেম্পাছটোত তেওঁলোকৰ পাৰ্কিং কৰিব পাৰে বাকী সকলো বাহন পথটোৰ ওপৰত থাকে এতিয়া যদিহে কাৰোবাৰ ইমাৰ্জেঞ্চি থাকে তেতিয়াহ'লে বা এখন এম্বুলেন্স আহে ইয়াত বহু দূৰ সময় এম্বুলেন্সখনে আন এখন গাড়ীক ফ'ল' কৰি আহিব লাগিব কাৰণ অভাৰটেক কৰিব পৰাকৈ ৰাস্তাটো বহল যদিও সুবিধা নাই এইটো কাৰ ভুল এই ভুলখিনিৰ কাৰণে কোন দায়ী এই যিমান দূৰলৈকে আপুনি এই পথ চোৱা চাই দুয়ো কাষে মাত্ৰ এনেধৰণৰ বাহনে পৰিপূৰ্ণ হৈ আছে এইটো মহানগৰী অকল ত্ৰিপুৰা ৰোডৰ সমস্যা নহয় এইটো মহানগৰী অধিকাংশ স্থানৰ সমস্যা অধিকাংশ স্থানতে এনেদৰে নিশা হ'লে এই পথসমূহ ভৰি পৰে একাংশ বাণিজ্যিক বাহন গধুৰ বাহনে দিনটো চিটি বাছসমূহ চলিব আৰু নিশাৰ ভাগত চিটি বাছসমূহ এনেদৰে পথৰ ওপৰত থৈ দিয়ে কোনো চিটি বাছ মালিকে তেওঁলোকৰ নিজৰ ঘৰত যেহেতু বাছখন ৰাখিব যদি নোৱাৰে তেতিয়াহ'লে পাৰ্কিঙত ৰাখিব লাগে নটিফিকেশ্যন উলিয়ালে চৰকাৰে কিন্তু চিটি বাছে নামানে স্কুল বাছসমূহৰ বিৰুদ্ধে নটিফিকেশ্যন উলিয়ালে কিছুদিন পূৰ্বে আজিৰ পৰা এবছৰ হোৱাই নাই গৌতম দাস যেতিয়া তেওঁ ইয়াৰ দায়িত্বত আছিল গৌতম দাস আমাৰ মনত আছে যে গৌতম দাসে সকলো স্কুলে গৈ তেওঁ অভিযান চলাইছিল সকলোকে কৈছিল বিদ্যালয় চৌহদত পাৰ্ক কৰি ৰাখক নহ'লে চৰকাৰী স্থানত কৰক পাৰ্ক কিন্তু এনেদৰে পথৰ ওপৰত পাৰ্ক নকৰিব বহুকেইটা কেইদিনমান পূৰ্বে হাতীগাঁৱত এটা দুৰ্ঘটনা হৈছে এগৰাকী ছাত্ৰীৰ মৃত্যু হ'ল তাৰ পিছত সেই পদক্ষেপ ল'লে কিন্তু আজিৰ তাৰিখত কি হ'ল আজিৰ তাৰিখত তাৰ আমি ফলাফল কি দেখি আছো ইয়াৰ সমান্তৰালকৈ যদি চাই এই একেটা সমস্যাত ভুগি আছে ঠিক একেদৰে ভৱেন্দ্ৰনাথ শইকীয়া পথ হৰিদেৱ পথ একেটা সমস্যাত ভুগি আছে জিএছ ৰোড একেটা সমস্যাত ভিআইপি ৰোড একেটা সমস্যাত পাঞ্জাবাৰী ৰোড একেটা সমস্যাতে আছে জুন আৰেংগী ৰোড প্ৰতিটো পথত এই একে সমস্যা
কিন্তু এই সমস্যাবিলাকৰ বাবে দায়ী কোন আমি এই কথাটো ক'ব লাগিব অকল সমস্যা সৃষ্টি হ'লে নহ'ব হয় ইয়াৰ দুটা প্ৰক্ৰিয়া আছে এই সমস্যাটোৰ বাবে চাওক যদিহে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে এই এনেধৰণে ৰখা বাহনসমূহৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা ল'লেহেঁতেন তেতিয়াহ'লে কিন্তু আজিৰ তাৰিখত এই সমস্যা নহ'লহেঁতেন আমি তিনিগৰাকীকৈ মেধাৱী ছাত্ৰীক আমি হেৰুৱাবলগীয়া নহ'লহেঁতেন আজিৰ পৰা 24 ঘণ্টাৰ পূৰ্বে আমি ঠিক একেদৰে হাতীগাঁৱত এগৰাকী ছাত্ৰীক হেৰুৱাবলগীয়া নহ'লহেঁতেন আমি গণেশগুৰিত এগৰাকী ছাত্ৰীক অকালতে আমি বিদ্যালয়লৈ যাওঁতে মৃত্যুমুখত পৰা নেদেখিলোহেঁতেন কাৰণ এটাই এই এনেধৰণৰ অবৈধভাৱে চলি থকা পাৰ্কিংবিলাক আৰু ইয়াৰ সমান্তৰালকৈ যদি আপুনি চায় যান বাহন শাখা মঞ্জিত আপুনি কোৱাৰ দৰেই যান বাহন শাখাৰ দায়িত্ব নাই নেকি তেওঁলোকে অকল কোনে ছিট বেল্ট নাই পিন্ধা কোনে হেলমেট নাই পিন্ধা তাতেই শেষ নেকি ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আগতে বাৰু ঠিক আছে আগতে যিটো ট্ৰেফিক ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আছিল সেই ছিষ্টেমটো নাছিল গতিকে যান বাহন শাখাৰ আৰক্ষীসকলে বিভিন্ন স্থানত তেওঁলোকে দায়িত্ব কৰিব লাগে মানুহ কম আছিল আজি তাৰিখতো ইণ্টিগ্ৰেটেড ছিষ্টেম হয় বিভিন্ন ট্ৰেফিক পইণ্টত তেওঁলোকে হাত দাঙি দাঙি মানুহ ৰখাই থাকিব নালাগে তাত এজন মানুহ থাকিলে হ'ল মনিটৰিঙৰ কাৰণে গতিকে বাকী আৰক্ষীসকলে জানো এনেধৰণে অবৈধভাৱে কৰা পাৰ্কিংসমূহৰ বিৰুদ্ধে অভিযান চলাব নোৱাৰে যান বাহন শাখাৰ কি এইটো দায়িত্বত নপৰে নেকি নে তেওঁলোকৰ অকল এক্সিডেণ্ট হোৱাৰ পিছতহে তেওঁলোকৰ যে সাৰ পায় কালি এক্সিডেণ্ট হোৱাৰ লগে লগে ডিচিপি গৰাকী গৈ তাত উপস্থিত হৈছে আমি ভাল পাইছোঁ এই সক্ৰিয়তাটো আমি বিচাৰোঁ কিন্তু কথাটো হ'ল এক্সিডেণ্টটো হোৱাৰ পিছতেই কিয় তাৰ প্ৰাক মুহূৰ্তত এই কথাবিলাক কিয় আলোচনা নহয় যদি তেওঁলোকৰ কথা কোনোবাই মনা নাই তেওঁলোকে অৰ্ডাৰ দিয়াৰ পিছতো শুনা নাই তেতিয়াহ'লে তেওঁলোকে ফাইন কাটক যেতিয়া ধাৰাবাহিকভাৱে ফাইন কটা হ'ব তেতিয়াতো নিশ্চয়কৈ সেই বাহনখনৰ স্বত্বাধিকাৰীয়ে তাৰ পৰা আঁতৰাই লৈ যাব এই কথাবিলাক কিছু কঠোৰ হোৱাৰ সময় আহি পৰা নাই আৰু কিমানজন লোকৰ মৃত্যু হ'বলৈ আচলতে বাকী আছে কিমানজন লোকৰ মৃত্যু হ'লে কথাবিলাক গাত লাগিব সেইটো আটাইতকৈ ডাঙৰ কথা ইয়াৰ সমান্তৰালকৈ মঞ্জিত এই কথাটো যদি আপুনি চায় যে এই যিটো পথত মই উপস্থিত আছোঁ ইয়াৰে উদাহৰণ দি মই এটা কথা কওঁ এই স্থানৰ পৰা জয়ানগৰ চাৰিআলিলৈকে আপুনি যদি মোৰ লগত কেতিয়াবা খোজকাঢ়ি ওলাই মই মঞ্জিত দেখুৱাম ইয়াত আপুনি এখন গাড়ী পাৰ্ক কৰিম বুলি আহক আপুনি পথৰ কাষত পাৰ্ক কৰিব নোৱাৰে কাৰণ দিনটোৰ বাবে যিসকল লোক কাৰ্যালয়লৈ ওলাই আহে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ওলাই আহে সকলোৱে নিজৰ দোকান বা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিজৰ কাৰ্যালয়ৰ সন্মুখত পথৰ কাষত গাড়ীখন পাৰ্ক কৰি তেওঁলোক গুচি যায় দিনটোৰ বাবে তেওঁলোক গুচি গ'ল আমি মানি ল'লোঁ যে দিনটোৰ বাবে তেওঁলোক গুচি যোৱাৰ বাবে কিন্তু সেই স্থানত তেওঁলোকৰ যিখন বাহন থাকিল সেই বাহনখন আবদ্ধ হৈ থাকিল আৰু তাৰ বাবে পৰৱৰ্তী এখন যদি বাহন আহে তেতিয়াহ'লে ডাবল পাৰ্কিং কৰিব লাগিব সমস্যাটো ক'ৰ পৰা সৃষ্টি হৈছে গতিকে যিসমূহ বিল্ডিঙত কাৰ্যালয় স্থাপনৰ বাবে অনুমতি প্ৰশাসনে প্ৰদান কৰিছে তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ পাৰ্কিং প্লেচ ৰাখক যদি কমাৰ্চিয়েলি বিল্ডিংটো ইউজ কৰিছে তেতিয়াহ'লে কমাৰ্চিয়েল প্ৰতিষ্ঠানলৈ অহা লোকসকলৰ পাৰ্কিং কৰিব পৰা ব্যৱস্থা কিয় নিদিয়ে ইয়াৰ সমান্তৰালকৈ ইয়াৰ যদি চাওক যিসমূহ বাহন যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান মই ক'লোঁ ৰিলায়েন্সৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠান আছে মোৰ পিছফালে টাটাৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ প্ৰতিষ্ঠানলৈ আহিলে আপুনি গাড়ী ভিতৰত পাৰ্কিং কৰিবলৈ নাপায় আপোনাক ভিতৰত পাৰ্কিং কৰিবলৈ স্থান নাপায় আপুনি পাৰ্ক কৰিব লাগিব ৰাস্তাৰ ওপৰত পাৰ্ক কৰি নিজৰ ব্যৱসায় কৰিবলৈ তেওঁলোকক অনুমতি কোনে দিছে আমাৰ এই জানো প্ৰশাসনে দিয়া নাই এই পথছোৱাৰ তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান চলাবৰ বাবে তেওঁলোকে ইয়াৰ বাবে যান বাহন শাখাৰ পৰা অনুমতি ল'ব লাগে এনঅ'চি ল'ব লাগে সেই এনঅ'চিখন নহ'লে তেওঁলোকে জিএমচিৰ অনুমতিটো নাপায় অনুমতি কোনে দি আছে তেতিয়াহ'লে সেই ট্ৰেফিকৰ মানুহকেইজনে নেজানে নেকি ইয়াত যে কিমান গাড়ী ৰাখিব পাৰে কিমান গাড়ী ৰাখিব নোৱাৰে তেওঁলোকৰ ভিৰ কিমান হ'ব কেনেদৰে দিছিলে যান বাহন শাখাই আৰক্ষী কেইজনে সেই অনুমতি আজি যদি যান বাহন শাখাই তেনেদৰে অনুমতি দিছে আজি যান বাহন শাখাৰ লোক ইয়াত কিয় নাই তেওঁলোকে এইখিনি মেনেজ কৰিবৰ কাৰণে তেওঁলোকে মেনেজ কৰক পথৰ পৰা গাড়ী আঁতৰাওক যিহেতু অনুমতিটো তেওঁলোকে দিছিল আজি এই কথাবিলাক কোনেও নোকোৱাৰ বাবেই আচলতে ই এটা বেনামী প্ৰক্ৰিয়া এটা আৰম্ভ হৈ গৈছে পথ নহয় যেন এইটো সকলোৰে বাবে ঘৰুৱা পাৰ্কিঙৰ দৰে হৈ পৰিল ইয়াত গুৱাহাটীৰ অধিকাংশ পথত আজিৰ তাৰিখত গধুৰ বাণিজ্যিক বাহনেৰে এক প্ৰকাৰ আবদ্ধ হয় যদি ক'ৰবাত গধুৰ বাণিজ্যিক বাহন নাই তেতিয়াহ'লে ব্যক্তিগত বাহন তাত সকলোৱে পাৰ্কিং কৰে পাৰ্কিং কৰিবলৈ পাৰ্কিং এলটেড পাৰ্কিং প্লেচ আছে এলটেড পাৰ্কিং প্লেচত পাৰ্কিং নকৰি যধে মভে য'তে পাততে পাৰ্কিং কৰি পথসমূহক এটা ওৱান ৱে পথলৈ কিয় পৰিৱৰ্তন কৰা হৈছে ইয়াৰ পৰা কিছু দূৰ আগলৈ যদি আপুনি যায় আপুনি দেখিব তাত এখন গাড়ীহে আহিব পাৰিব এই প্ৰায় 18 ফুট বহল এটা পথত এখন গাড়ীহে আহিব পাৰে এখন গাড়ীৰ পৰা আনখন গাড়ী অভাৰটেক কৰিব নোৱাৰে আপুনি আগলৈ চাওক সেয়া বজাৰ কৰিবলৈ অহা লোক পথৰ মাজলৈকে গাড়ী তেওঁলোকে ৰাখিছে কিন্তু যিটো প্ৰতিষ্ঠানত বজাৰ কৰিবলৈ আহিছে প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ গাড়ীখন সোমোৱাব পৰা কোনো ব্যৱস্থা দিয়া নাই আপুনি নিশ্চয় দেখিছে সেয়া এখন গাড়ী পাৰ হ'ব পৰা ব্যৱস্থা আছে এইটো এই গোটেই
প্ৰায় ৩৬ ফুট বহল পথটোত মাত্ৰ 2খন গাড়ী অহা যোৱা কৰিব পাৰে ভাবি চাওক কি পৰ্যায়ত আজি তাৰিখত এই কাৰবাৰটো ইয়াত চলি আছে কিন্তু এতিয়া প্ৰশ্ন হ'ল এই সমস্যাটোৰ সমাধান লাগে এই সমস্যাটোৰ সমাধান পৰিবহণ বিভাগে দিয়ক এই সমস্যাটোৰ সমাধান আমাক যান বাহন শাখাৰ আৰক্ষীয়ে দিয়ক হয় কেতিয়া সমস্যাটোৰ সমাধান হ'ব নিশাৰ ভাগত যিকোনো এখন গাড়ী অভাৰটেক কৰি পাৰ হৈ যাব নোৱাৰাৰ বাবে আচলতে সেইদিনা সেই ঘটনা হ'ল যিটো ঘটনা ঘটিছে আপুনি চাওক তাত কিমান ঠেক ৰাস্তাটো গীতানগৰত সেইখিনিত সেই পথ চোৱাত এখন গাড়ী পথৰ মাজলৈকে ট্ৰাকখন ৰাখি থৈ গাড়ী চালক নিজৰ ঘৰলৈ গুচি গ'ল আৰু ফলত কি হ'ল আমি 3গৰাকী মেধাৱী ছাত্ৰীক হেৰুৱাব লগা হ'ল ইয়াৰ পিছততো অন্ততঃ গোটেই গুৱাহাটীত এটা ড্ৰাইভ চলিব পাৰে 24 ঘণ্টা পাৰ হৈ গ'ল মনজিত এটা ড্ৰাইভ কিয় আৰম্ভ নহ'ল পথবিলাক ক্লিয়াৰ কৰাত অকল গাড়ী চালকজনক ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিলে হ'ব নেকি কিয় আজি তাৰিখতো কোনো ধৰণৰ ড্ৰাইভৰ ব্যৱস্থা নহ'ল গুৱাহাটীত এজন ডিচিপি এজন এছপি পৰ্যায়ৰ বিষয়া থাকে এজন কমিশনাৰ এই য'ত মই উপস্থিত আছোঁ ইয়াৰ পৰা মাত্ৰ আধা কিলোমিটাৰো নহয় ট্ৰেন্সপৰ্ট কমিশনাৰৰ কাৰ্যালয়লৈ ট্ৰেন্সপৰ্ট কমিশনাৰে কি এই পথেৰে অহা যোৱা কৰে তেওঁ কি দেখা নাই এইবিলাক তেওঁলোকে কি এইবিলাক চোৱাৰ দায়িত্ব নহয় কিয় কাৰণে চৰকাৰে তেওঁলোকক দৰমহা দি থৈছে সেই দৰমহা লৈ তেওঁলোকেতো নিজৰ দায়িত্বটো সমাপন কৰক অকল ফাইলত চহী কৰিলেতো নহ'ব ইমান ব্যাগুম এটা বিভাগ তেওঁলোকৰ ইমান বিষয়া আছে কি কাৰণে বিষয়াসকল ইয়াত এপইণ্টমেণ্ট দি ৰখা হ'ল যদি ৰাইজক এই সুবিধাখিনি কৰি দিব নোৱাৰে যদি ৰাইজে পাব লগা অধিকাৰখিনি সুবিধাখিনি পাব নোৱাৰে তেতিয়াহ'লে কি কাৰণে এই ব্যৱস্থাখিনি কৰা হ'ল এতিয়া প্ৰশ্ন হয় আমি মনজিত চাম কেতিয়ালৈকে এইবিলাক শুধৰণি হয় আমি চাম যে কেতিয়া ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট বা যান বাহন শাখা দুয়োটা শাখাই এই বিষয়বিলাক অলপ গধুৰভাৱে ভাবি চায় আমি চাম যে তেওঁলোকে কিবা ব্যৱস্থা হাতত লয় নে নলয় নে এখন নটিচ জাৰি কৰি নিজৰ দায়িত্ব সামৰে সেই সকলো মনজিত অনাগত সময়ত আমি নিশ্চয় লক্ষ্য কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত